সুপ্ৰভাত বন্ধুসকল, আজি ইংৰাজী 29 জুন 2025, অসমীয়াৰ 14 আহাৰ দেওবাৰ। প্ৰথমতে আজি যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক বা অন্য কোনো স্মৃতিশীল দিন হয় আজি দিনটো, তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ ভিডিঅ'বোৰ প্ৰথমে আপোনালোকে পাব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক কৰিব যদি ভাল পাইছে, আৰু লগতে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি আৰম্ভ কৰোঁ। এতিয়া শুক্লপক্ষ চলি আছে, তিথি চতুৰ্থী তিথি হৈ আছে এতিয়া পুৱা 9:15 তাৰপিছত পঞ্চমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ এতিয়া অশ্বলেখা নক্ষত্ৰ পুৱা 6:34 তাৰপিছত মেঘা নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ আজি কৰ্কট ৰাশিত পুৱা 6:34 আছে, তাৰপিছত সিংহ ৰাশিত প্ৰৱেশ কৰিব। গতিকে আজি দিনটোৰ দৈনিক ৰাশিফলবোৰ আমি সিংহ ৰাশিৰ ওপৰত ভিত্তি কৰি দিম। আৰু ৰাহুকালৰ সময় হ'ব আজি সন্ধিয়া 4:30 পৰা 6:30 আৰু শুভ সময় হ'ব আজি বা অভিজিত মুহূৰ্ত হ'ব আজি পুৱা 8:52 পৰা 11:52 তাৰপিছত দুপৰীয়া আকৌ দুবাৰ হ'ব, মানে এবাৰ পুৱা হ'ব আৰু দুপৰীয়া হ'ব 1:22 পৰা 2:52। যাত্ৰাৰ আজি শুভ দিশ হ'ব আপোনাৰ পূব দিশ আৰু দক্ষিণ দিশ, আৰু যাত্ৰাৰ অশুভ দিশ হ'ব পশ্চিম দিশ, দক্ষিণ পশ্চিম দিশ আৰু উত্তৰ পূব দিশ। গতিকে আপুনি যদি এই তিনি দিশত অত্যন্ত প্ৰয়োজনীয় হৈ গতি কৰিবলগীয়া, তেতিয়াহ'লে আপোনালোকে ঘিউ খাই পিনি যাত্ৰা আৰম্ভ কৰিব। তেতিয়া আপোনাৰ দিশাচুল যি দুখ থাকিব সেইটো পৰিহাৰ হ'ব। আজি শুভ ফল পাবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি। আৰু যিখিনি ৰাশি আজি সাৱধান হৈ থাকিবলগীয়া হৈছে ৰাশি, সেইখিনি হৈছে মেঘ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি। তাৰপিছত আজিৰ দিনটোৰ মহাসমাধান হৈছে আজি সূৰ্য দেৱতাক আপুনি পূজা কৰিব লাগিব। সেইটো কাৰণে তাত সূৰ্য দেৱক পানী দি আগবঢ়াওক, তাৰপিছত ৰঙা ফুল আগবঢ়াওক সূৰ্য দেৱতাক। আৰু গুড় সেৱন কৰক, আজি গুড় সেৱন কৰক, আৰু ৰঙা পোচাক পিন্ধক বা ৰঙা ৰুমাল এখন লওক, নিজৰ হাতত ৰাখক। আজি দিনটোত নকৰিবলগীয়া কাম হৈছে দেওবাৰে ভুলতেও তুলসীৰ পাত ছিঙিব নালাগে, কাৰণ দেওবাৰ বিষ্ণুৰ প্ৰিয় দিন। সেয়ে দেওবাৰে লক্ষ্মী দেৱীৰ নামত তুলসীৰ পাত ছিঙাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ পিছতে আমি আৰম্ভ কৰোঁ দৈনিক ৰাশিফলসমূহ। আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। প্ৰিয় মেঘ ৰাশি, চন্দ্ৰ আজি সিংহ ৰাশিত আছে। আপুনি নিজকে ভুল বুজাবুজিৰ সন্মুখীন হ'ব পাৰে। আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে য'ত আপুনি নিজকে বেয়া অৱস্থাত বান্ধ খাই থকা দেখা পাব। সমস্যা ইমানেই বেয়া হ'ব পাৰে যে আপোনাক কোনেও সহায় কৰিব নোৱাৰে, আচলতে আপোনাৰ পৰিয়ালেও আপোনাক সহায় কৰিব নোৱাৰিব। শিথিল হওক আৰু মনত ৰাখিব যে আপুনি সকলো সময়তে সকলোকে সন্তুষ্ট কৰিব নোৱাৰে। আপোনাৰ বহু চেষ্টাৰ পিছতো আপোনাক প্ৰকৃততে বুজি নোপোৱা মানুহৰ বুজাবলৈ চেষ্টা কৰাটো আপুনি বন্ধ কৰি দিয়ক। ব্যৱসায়িক দিশৰ পৰা আজি আপোনাৰ বৰ ভাল নাযাব। আৰু বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো আন দিনতকৈ অকণমান অশুভ হ'ব। আৰু শুভ ৰং হৈছে আজি ৰঙা ৰং, আৰু শুভ সংখ্যা হৈছে 6। তাৰপিছত বৃষ ৰাশি। প্ৰিয় বৃষ ৰাশি, চন্দ্ৰ সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি এনে পৰিস্থিতিৰ পৰা আঁতৰি থকা উচিত যিয়ে আপোনাক অস্বস্তিকৰ অনুভৱ কৰে। এইটো অনুভৱ হয়তো আজিৰ দিনটো কঠিন হোৱাৰ বাবেই হ'ব পাৰে। বিভিন্ন অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা বৃদ্ধি কৰাৰ কথা চিন্তা কৰক। আনন্দত থাকক আৰু অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক, নহ'লে হোৱা কাম হাতৰ পৰা ওলাই যাব পাৰে। যদি আপুনি অকলে কিছু সময় কটোৱাৰ ইচ্ছা অনুভৱ কৰে, তেন্তে আপুনি আপুনি অকলে অলপ সময় কটাওক। আজি কমলা ৰং আপোনাৰ শুভ ৰং। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে ভাগ্য আৰু ইতিবাচকতা আনিব আজি। ব্যৱসায় বাণিজ্যৰ বাবে দিনটো আজি অলপ মধ্যমীয়া। যদি আপোনাৰ কিবা উল্লেখযোগ্য পৰিকল্পনা আছে, তেন্তে মধ্যনিশা 12:30 পৰা দুপৰীয়া 2 বজাৰ ভিতৰত কৰিব লাগে। আৰু শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 7। তাৰপিছতে মিথুন ৰাশি। প্ৰিয় মিথুন ৰাশি, আজি চন্দ্ৰ সিংহ ৰাশিত থকাৰ বাবে কেৱল ট্ৰেণ্ডৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰ পথ বাছি লোৱাৰ ফাণ্ডৰ পৰা আঁতৰি থাকক। ই কেতিয়াও এক কাৰ্যকাৰী বিকল্প হ'ব নোৱাৰে। সদায় গোপনে কৰিব বিচৰা কামবোৰ কৰক, নিজৰ দক্ষতা মনত ৰাখক, আৰু সকলোৱে কৰা কাম অনুকৰণ নকৰি আপোনাৰ হৃদয়ে আপোনাক কি কৰিবলৈ কয় তাক সেই কথাটো শুনক। যিসকলে ট্ৰেণ্ডৰ ওপৰত ভিত্তি কৰি কাম কৰে, তেওঁলোকে আজি সফল লাভ নকৰে। আপুনি অধ্যৱসায় আৰু হাতৰ কামৰ দ্বাৰা যিকোনো বিষয়ৰ ক্ষেত্ৰত আপুনি সফল লাভ হ'ব পাৰে। আৰু প্ৰিয় মিথুন ৰাশি, সফলতাৰ বাবে এক সুদৃঢ় ভিত্তি সৃষ্টি কৰক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 6। কৰ্কট ৰাশি।
প্ৰিয় কৰ্কট ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ প্ৰভাৱত আজি আপুনি অলপ হতাশ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। পৰিস্থিতিক সৰ্বোত্তমভাৱে নিয়ন্ত্ৰণ কৰিবলৈ নিজৰ মনোবল উচ্চ কৰি ৰাখিব। আপোনাৰ কথাৰে মানুহক আঘাত নিদিবলৈ নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি কথা কোৱাত যথেষ্ট সাৱধান হ'ব লাগিব আৰু আনৰ লগত কথা পাতি থাকোঁতে পৰম ধৈৰ্য বজাই ৰাখিব লাগিব। জীৱনৰ অবাঞ্ছিত সমস্যাৰ পৰা আঁতৰি থাকক। স্বাস্থ্যজনিত সমস্যা আজি দেখা দিব পাৰে। স্বাস্থ্যৰ যতন লওক। ব্যৱসায় বাণিজ্যত আজি এটা ভাল দিন। বাদামী ৰং আজি আপোনাৰ বাবে শুভ ৰং। তদুপৰি বিয়লি 3:30 পৰা 5:30 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময়। গতিকে শুভ কামৰ সময় নিৰ্ধাৰণ কৰিবলৈ এই সময়টোৰ ভিতৰত চেষ্টা কৰক। আৰু শুভ সংখ্যা হৈছে আজি আপোনাৰ দিনটোৰ বাবে 3। সিংহ, প্ৰিয় সিংহ ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপোনাৰ মন চঞ্চল হোৱাৰ প্ৰৱণতাত থাকিব পাৰে। আজি আপোনাৰ ঘৰুৱা পৰিৱেশেও সমস্যাজনক হ'ব পাৰে। আপোনাৰ ইগ' বা খঙে আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আপোনাৰ নিজৰ ইগ' আৰু খং সেইটোৱে আপোনাক নিজক কণ্ট্ৰল কৰিবলৈ নিদিব। আপোনাৰ আপোনজনৰ সৈতে কটোৱা ভাল সময়বোৰ আৰু ইজনে সিজনৰ প্ৰতি কিমান গভীৰ যত্ন লয় সেই কথা মনত ৰাখিব। আপোনাৰ ইগ'ক একাষৰীয়া কৰি এটা সংকল্পৰ দিশত কাম কৰক। দাম্পত্য জীৱনত আজি সমস্যাজনক হ'ব পাৰে। আৰ্থিক দিশত আজি দিনটো এটা ভাল দিন হ'ব। বগা ৰং পিন্ধিলে আজি ইতিবাচকতা আৰু শান্তি আকৰ্ষণ কৰিব। নিশা 12 বজাৰ পৰা 1:30 মাজৰ সময়খিনি আপোনাৰ বাবে আজি শুভ সময়। শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 3। কন্যা ৰাশি, প্ৰিয় কন্যা ৰাশি, চন্দ্ৰ সিংহ ৰাশিত থকাৰ বাবে আপুনি মানসিক শান্তি বিচাৰিবলৈ সংগ্ৰাম কৰিব। কাৰণ ইটোৰ পিছত সিটোতকৈ সমস্যাবোৰ গোট খাব। ইটোৰ পিছত সিটোকৈ এটা সমস্যাবোৰ গোট খাবলৈ আৰম্ভ কৰিব দিনটোত। যদিও এইটো আপোনাৰ জীৱনৰ আদৰ্শ সময় নহয়, তথাপি ইয়াৰ অতি সোনকালে অন্ত পৰিব। যদিও এইটো আপোনাৰ আদৰ্শ সময় নহয়, সেইবুলি এইটো বেছি সময় নাথাকে, অন্ত পৰিব। মানুহৰ জীৱনত উত্থান পতন সদায় আছে, সেইটো মনত ৰাখিব লাগে। সমস্যাটো সমাধানৰ বাবে এটাকৈ কামত মনোনিৱেশ কৰিব লাগিব, কিন্তু ই সদায় ব্যৱহাৰিক নহ'বও পাৰে। আপোনাৰ জীৱনৰ যিজন ব্যক্তিক আপুনি বিশ্বাস কৰে তেওঁৰ পৰা সহায় লওক। প্ৰিয় কন্যা ৰাশি, সমস্যাবোৰ হৃদয়ত নল'ব। আপুনি সমস্যাবোৰ উদ্ভৱ হয় আৰু নোহোৱা হৈ যায়, আৰু এইটো আপুনি ভবাতকৈ বেছি দ্ৰুতগতিত হ'ব পাৰে। আপোনাৰ যিটো সমস্যা সমাধানৰ যিটো গতি হ'ব সেইটো দ্ৰুতগতিত হ'ব। দাম্পত্য জীৱনত আজি এটা আৱেগিক দিন হিচাপে প্ৰমাণিত হ'ব। আৰু শুভ সংখ্যা হৈছে আপোনাৰ 7। তুলা ৰাশি, প্ৰিয় তুলা ৰাশি, সিংহ ৰাশিৰ চন্দ্ৰই আপোনাক উদ্ভাৱনশীলমূলক কৰি তুলিব আজি হ'বলৈ আৰু নতুন নতুন বস্তু চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰে। আপোনাৰ যিকোনো কামত আগবাঢ়ি যাবলৈ, নতুন কৌশল উলিয়াবলৈ এইটো এটা উৎকৃষ্ট দিন যেন লাগে। নতুন কিবা এটা চেষ্টা কৰাৰ মুডত থকাৰ বাবে আজি আপুনি আনৰ ধাৰণাক বহুত বেছি গুৰুত্ব দিব পাৰে। আপুনি আজি নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এটা ভাল দিন হ'ব। এই ৰাশিৰ মানে আমাৰ কি ৰাশি? তুলা ৰাশিৰ। তাৰপিছত বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো শুভ। পুৱা 10 বজাৰ পৰা 11 বজালৈকে সময়খিনি আপোনাৰ বাবে অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। দিনটোৰ বাবে গোলাপী ৰংটো আপোনাৰ ভাগ্যৰ ৰং। শুভ সংখ্যা হৈছে 2। বৃশ্চিক, প্ৰিয় বৃশ্চিক ৰাশি, আপোনাৰ চৌপাশে এনে লোকৰ পৰা সাৱধান হওক যি আপোনাৰ প্ৰতি ঈৰ্ষিত অনুভৱ কৰে বা ঈৰ্ষাৰ অনুভূতি কৰে বা অন্যান্য নেতিবাচক বা ঋণাত্মক আৱেগক আশ্ৰয় লৈ থাকিব পাৰে। মনত যিসকলে মানে আপোনাৰ বেয়া চিন্তা কৰে সেইটো কথা কৈছে। সিংহ ৰাশিৰ চন্দ্ৰই আপোনাৰ জীৱনত কিছুমান সমস্যা আনিব পাৰে। আপোনাৰ বেয়া চিন্তা কৰাসকলৰ মতামত ন্যায্য নহয়, কিন্তু নিশ্চিত কৰক যে আপুনি তেওঁলোকৰ ক্ষোভত জুই জ্বলাই নিদিয়ে। আত্মবিশ্বাসী আৰু সাহসী হওক। নিজৰ দায়িত্বৰ ওপৰত চকু ৰাখিলে আপুনি আৰু আপোনাৰ কাম ঠিকেই থাকিব। ঘৰৰ দক্ষিণ পশ্চিম কোণত সূৰ্যমুখী ফুল যদি ৰাখে আজিৰ দিনটোত, তেন্তে আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি আকৰ্ষণ হ'ব। সৰ্বাধিক লাভালাভ কৰিবলৈ আজি বিয়লি 3 বজাৰ আগতে গুৰুত্বপূৰ্ণ কামবোৰ কৰক। আৰু শুভ সংখ্যা হৈছে 4। তাৰপিছতে ধনুৰাশি, প্ৰিয় ধনুৰাশি, যদি আপুনি পৰিয়ালত অপ্ৰত্যাশিত বিপদৰ সন্মুখীন হৈছে, তেন্তে সিংহ ৰাশিৰ চন্দ্ৰই কৈছে যে আজিৰ পৰাই এই বিবাদৰ উন্মেষ হ'বলৈ আৰম্ভ কৰিব পাৰে। ধনুৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আপোনাৰ পিতৃ মাতৃ আৰু অন্যান্য আপোনজনৰ সৈতে সমস্যাবোৰৰ সৃষ্টি হোৱাৰ ভুল ধাৰণা আৰু নাথাকিব। আপোনাৰ যি ঘৰত বা আপোনাৰ পিতৃ মাতৃৰ সৈতে যি আপোনাৰ সমস্যাৰ সৃষ্টি হৈছে আৰু ভুল ধাৰণা নাথাকিব। আৰু আপুনি যথেষ্ট স্পষ্ট যোগাযোগৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে ঘৃণা নাইকিয়া হ'ব। ব্যৱসায়িক দিশত আজি এটা ভাল দিন প্ৰমাণিত হ'ব পাৰে। আৰু বিয়লি 4:15 পৰা 5:15 মাজৰ সময়খিনি দিনটো একেই ভাগ্যৱান সময়। সমস্যাৰ পৰা হাত সাৰিবলৈ বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধক। শুভ সংখ্যা হৈছে 4। মকৰ ৰাশি, প্ৰিয় মকৰ ৰাশি, আজি নিজকে শান্ত আৰু সংযম কৰি ৰাখিব লাগিব। সিংহ ৰাশিত চন্দ্ৰৰ ট্ৰেনজিটে আপোনাক খিংখিঙীয়া আৰু চুটি চিন্তাৰ স্বভাৱৰ কৰি তোলাৰ সম্ভাৱনা আছে। আজিৰ দিনত
শীতল হৈ থাকিব লাগিব আৰু সংঘাতৰ পৰা হাত সাৰিবৰ চেষ্টা কৰিব লাগিব। বৰঞ্চ আপোনাৰ কামত মনোনিৱেশ কৰক আৰু যিবোৰ সমস্যা সমাধান কৰিব লাগিব এইবোৰ সমাধান কৰক। যুটীয়া ব্যৱসায়ত সংঘাতৰ সম্ভাৱনা আছে আজি। দাম্পত্য জীৱনত আজি সমস্যাজনক হ'ব পাৰে আপোনাৰ। দিনটোৰ বাবে আপোনাৰ অনুকূল সময় বিয়লি 3 বজাৰ পৰা 4 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। আৰু দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে আপোনাৰ 1। তাৰপিছতেই কুম্ভ ৰাশি, প্ৰিয় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মাজৰ কিছুমানে টেনচন আৰু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। যোৱা কেইদিনমানৰ পৰা আপোনাৰ ভিতৰত গঢ় লৈ উঠা কিছুমান অন্তৰ্নিহিত উত্তেজনাৰ ফল হ'ব পাৰে আজি। কিন্তু চিন্তা নকৰিব, সিংহ ৰাশিৰ চন্দ্ৰই হয়তো আপোনাক যিকোনো পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সহায় কৰিব পাৰে। আপোনাৰ অনুভৱবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া নকৰি কেৱল লক্ষ্যৰ ওপৰত কাম কৰক। প্ৰতিটো সমস্যাক ব্যক্তিগত বৃদ্ধিৰ সুযোগ হিচাপে লওক, সুযোগ হিচাপে চাওক যে আপোনাৰ সমস্যা আহিছে সেইবুলি আপুনি ধ্যান নিদিব। আপুনি তালৈ ভাবিব যে ব্যক্তিগত বৃদ্ধিৰ সুযোগ হৈছে এইটো। শান্ত মন এটাই দিনটো পাৰ কৰাত সহজ কৰি তুলিব। আপুনি স্বাস্থ্যৰ যতন লওক আৰু আজি ধূসৰ ৰংটোৱে হ'ব আপোনাৰ ভাগ্যৰ ৰং। দুপৰীয়া 2 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে আজি আপোনাৰ 2। মীন ৰাশি, প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সিংহ ৰাশিত চন্দ্ৰৰ উপস্থিতিৰ বাবে বিচৰণকাৰী মন এটা আপোনাৰ অন্যমনস্ক আৰু মনোযোগহীন অনুভৱ কৰিব পাৰে। কাম আৰু দায়িত্বত মনোনিৱেশ কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। আপোনাৰ কল্পনাক অসন্তুলন হ'বলৈ নিদিব। আপোনাৰ কামসমূহ পৰিচালনা কৰিবলৈ অনুপ্ৰাণিত হৈ থকাৰ উপায় বিচাৰি উলিয়াওক আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোবোৰ সম্পন্ন কৰক। দাম্পত্য জীৱনত আজি সুখময় হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো এটা ভাল হ'ব আৰু হালধীয়া ৰং পিন্ধিলে আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব আৰু ইতিবাচক শক্তিও আহিব। কোনো ধৰণৰ হেঁচা নোহোৱাকৈ কামবোৰ সম্পন্ন কৰিবলৈ আজি বিয়লি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত এটা উল্লেখযোগ্য কামৰ সময় নিৰ্ধাৰণ কৰক। আপোনাৰ যিবোৰ উল্লেখযোগ্য কামৰ আজি আছে সেইবোৰ সময় নিৰ্ধাৰণ কৰক বিয়লি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত। শুভ সংখ্যা হৈছে আজি আপোনাৰ 8। আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি। আৰু আশা কৰোঁ আজি দিনটো আপোনালোকৰ শুভ হওক। তাৰেই কামনেৰে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।